অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এইটো হ্ৰস্বম্যাদী ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে গ্ৰহণ কৰা এটা সিদ্ধান্ত, যি সিদ্ধান্ত কংগ্ৰেছে গ্ৰহণ কৰিছিলে। আজি যদি বিজেপিয়ে ভাবিছে যে 6 জনগোষ্ঠীক ST কৰিলে 26ত তেওঁলোকে গোটেইখিনি ভোট দিব, এইটো ভুল ধাৰণা। আৰু ইয়াৰ দ্বাৰা কংগ্ৰেছেই বেনিফিটেড হ'ব, কাৰণ কংগ্ৰেছেহে 6 জনগোষ্ঠীক ST কৰিবৰ কাৰণে মেনি টাইমছ 8 টাইমছ তেওঁলোকে ৰিকমেণ্ডেশ্যন পঠিয়াইছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু 8 বাৰেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাৰ্ণ ডাউন কৰিছিল, বাতিল কৰিছিল তেওঁলোকৰ যিটো ৰিকমেণ্ডেশ্যন। কাৰণ এই 6টা জনগোষ্ঠীয়ে ST হ'বৰ কাৰণে ক্ৰাইটেৰিয়া যিকেইটা লাগে এই ক্ৰাইটেৰিয়াখিনি ফুলফিল নকৰে। কাজেই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এইটো টাৰ্ণ ডাউন কৰিছিলে, মানে খাৰিজ কৰিছিলে। খাৰিজ কৰাৰ স্বত্তেও একমাত্ৰ ভোটৰ স্বাৰ্থত, একমাত্ৰ হ্ৰস্বকালীন ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত বাৰম্বাৰ ৰিকমেণ্ডেশ্যন পঠিয়াই থকা হৈছে। এইকাৰণে আমি আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত চৰকাৰক কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কি ফৰ্মুলাৰে অসমৰ বৃহৎ 6 জনগোষ্ঠীক ST কৰিবলৈ আগবাঢ়িছে সেইটো ৰাজহুৱা কৰিবৰ কাৰণে এটা শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আজি সভাই আমি দাবী জনাইছোঁ। কাৰণ মৰাণ আৰু বটক যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয়, আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ, আৰু গতিকে এজেহল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কোচৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰোঁ, বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে। কিন্তু পিছপৰা জনগোষ্ঠী সিদিনাখনলৈকে তেওঁলোকৰ MBBS এজনো নাছিল, ইঞ্জিনিয়াৰ এজনো নাছিল। এতিয়া চৰকাৰে মেডিকেলত চিট ৰিজাৰ্ভ কৰিছে মৰাণ জনগোষ্ঠীৰ কাৰণে, মটক জনগোষ্ঠীৰ কাৰণে, ইঞ্জিনিয়াৰিং কলেজত চিট ৰিজাৰ্ভেশ্যন কৰিছে। এতিয়া আমি আদৰণি জনাইছোঁ, আৰু তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে অট'নমাছ কাউন্সিল তেওঁলোকক প্ৰদান কৰিছে, সেইটোক আমি আদৰণি জনাইছোঁ। আৰু আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচৰাজবংশীসকলকো অট'নমাছ কাউন্সিল প্ৰদান কৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। আৰু চৰকাৰক আমি কৈছোঁ যিহেতু OBC হিচাপে ৰিকগনাইজ এই 6 জনগোষ্ঠীকে মেক্সিমাম বেনিফিট দিব লাগে। 2003 10 ছেপ্টেম্বৰৰ আগৰে পৰা থকা বা 2005 চনৰ ভোটাৰ লিষ্টত নাম থকা সকলোকে ভূমিৰ পট্টা দিয়াৰ কথাটো তেওঁ কৈছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া হ'ল, আজি ট্ৰাইবেল সংঘৰ এক্সিকিউটিভ মিটিঙে তেখেতক আমি আহ্বান জনাইছোঁ যে ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ পূৰ্বৰে থকা সকলকহে ভূমিৰ পট্টাটো প্ৰদান কৰিব লাগিব। ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ পিছত যিবিলাক লোক আহিছে তেওঁলোক অবৈধ এনক্ৰচাৰ হয়, গতিকে তেওঁলোকক ভূমি পট্টা দিলে আমাৰ আপত্তি আছে। গতিকে 2010ৰ 10 ফেব্ৰুৱাৰীৰ পৰাই তেওঁ যদি মানে ভূমি পট্টা দিয়ে তেতিয়াহ'লে তাত বহিৰাগত বিদেশী ঠাহ খাই পৰিব, আৰু কোকৰাঝাৰ আৰু চিৰাঙৰ অৱস্থাটো ধুবুৰীৰ লেখীয়া হ'ব, গোটেই তাতে মিয়া মুছলমান ভৰ্তি হৈ যাব। গতিকে এইটোক আমি বিৰোধ কৰিছোঁ। গতিকে ভূমিৰ পট্টা দিয়াৰ ক্ষেত্ৰত তেখেতে বিচাৰ বিবেচনা কৰিব লাগিব, আৰু ট্ৰাইবেল সংঘক বিশ্বাসত তেওঁ ল'ব লাগিব, আস্থাত ল'ব লাগিব।